আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে বহু কালৰ আগৰ কথা কমতাপুৰৰ ৰজা আছিল দুৰ্লভ নাৰায়ণ তেওঁৰ এবাৰ ৰণ লাগিল গৌড়ৰ ৰজাৰ লগত বহুত যুঁজিও কোনেও কাকো হৰুৱাব নোৱাৰি শেষত মিত্ৰতা কৰিলে সন্ধিৰ অন্যান্য কথাৰ লগতে কমতাপুৰৰ ৰজাই গৌড়ৰ ৰজাৰ পৰা এটা বস্তু বিচাৰিলে কমতাপুৰত উচ্চ বংশৰ জ্ঞানী গুণী বিদ্বান লোক নাই গতিকে কেইঘৰমান তেনে লোক কমতাপুৰলৈ পঠিয়াব লাগে এই অনুৰোধ ৰক্ষা কৰি গৌড়ৰ ৰজাই কমতাপুৰলৈ কনৌজৰ পৰা 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ পঠিয়ালে 7 ঘৰ ব্ৰাহ্মণৰ মূল লোকসকল আছিল কৃষ্ণ পণ্ডিত ৰঘুপতি ৰামবৰ লোহাৰ বৰণ ধৰম আৰু মথুৰা আৰু কনৌজৰ কায়স্থসকলৰ মূল মানুহসকল আছিল চণ্ডীবৰ শ্ৰীধৰ শ্ৰীহৰি শ্ৰীপতি হৰি চিদানন্দ আৰু সদানন্দ কমতাপুৰ ৰাজ্যলৈ আহি ৰজাই এই পৰিয়ালকেইটাক লেঙামাগৰি গাঁৱত বহুৱাইছিল কায়স্থ কুলৰ হলেও চণ্ডীবৰ এজন বিদ্বান আৰু বিদগ্ধ পণ্ডিত আছিল লেঙামাগৰি গাঁৱত থাকি ভাল নোপোৱাত চণ্ডীবৰ তাৰ পৰা অন্য ঠাইলৈ পলাই গৈছিল পিছে কমতাপুৰৰ ৰজাই তেওঁক বিচৰাই ধৰাই আনি বন্দীশালত থলে পাছত তেওঁৰ পাণ্ডিত্যৰ প্ৰমাণ পাই তেওঁক মুকলি কৰি দিলে আৰু সসন্মানে মাটি বাৰী ধন সোণ লগোৱা লিগিৰি দি শিৰোমণি ভূঞা পাতিলে চণ্ডীবৰৰ নতুন নাম হ'ল দেৱীদাস ভূঞা কায়স্থ আৰু ব্ৰাহ্মণ লগ লাগি কমতাপুৰৰ ৰাজধানীৰ পৰা নিলগত স্বতন্ত্ৰভাৱে এই নতুন ভূঞা ৰাজ্য শাসন কৰিবলৈ ধৰিলে ভূঞাসকলৰ থকা ঠাই হ'ল বৰদোৱা লুইতৰ দক্ষিণ পাৰৰ এখন ৰজনজনা গাঁও এই বৰদোৱাতে চণ্ডীবৰে পাতিলে ৰাজ্য শাসনৰ কাৰ্যালয় তাক বোলা হ'ল কাৰখানা ক্ৰমে দেৱীদাস শিৰোমণি ভূঞাৰ ৰাজ্যৰ সীমা বহল হ'বলৈ ধৰিলে দক্ষিণে নগাঁও আৰু উত্তৰে তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ বহুত গাঁও ভূঞা ৰাজ্যৰ অধীনলৈ অনা হ'ল উত্তৰে ভোটে আৰু দক্ষিণে কছাৰীয়ে ভূঞা ৰাজ্যত মাজে মাজে উপদ্ৰৱ কৰিছিল এইবিলাকৰ লগত যুঁজিবৰ কাৰণে কিছু ৰণকৌশলো আয়ত্ত কৰিবলগীয়া হ'ল এজন দলপতি আখ্যাধাৰী সেনাপতিক যুদ্ধ লাগিলে যুঁজ কৰি ৰাজ্য ৰক্ষা কৰিবৰ কাৰণে দায়িত্ব দিয়া হ'ল আটাইকেইঘৰ ব্ৰাহ্মণ কায়স্থ লগ লাগি মাজ অসমত গঢ়লৈ উঠা এই নতুন সামন্ত ৰাজ্যখন শাসন কৰি যাবলৈ ধৰিলে পূবে মটক মৰাণ আহোমৰ ৰাজ্য উত্তৰে ভোট ৰাজ্য পশ্চিমে কোচ কমতাপুৰ ৰাজ্য আৰু দক্ষিণে খৈমাৰী জয়ন্তা আৰু কছাৰী ৰাজ্য ইয়াৰ মাজতে নতুনকৈ গঢ়ি উঠিল ভূঞা ৰাজ্য কোনো ৰাজ্যৰ ভূখণ্ড যিমানে বিস্তৃত হয় সিমানে সেই ৰাজ্যৰ জনসম্পদ বৃদ্ধি পায় ৰজাঘৰৰ আয় উপাৰ্জনো বৃদ্ধি হয় কিন্তু লগে লগে ৰাজ্য পৰিকল্পনাৰ জটিলতাও বাঢ়ে ভিতৰুৱা বাদ বিসম্বাদো বাঢ়ে বাহিৰা শত্ৰুও বাঢ়ে ৰজাঘৰ বা শাসকসকল দক্ষ দূৰদৰ্শী আৰু ন্যায়পৰায়ণ হ'লে ৰাজ্য সুস্থিৰভাৱে চলে ৰজাঘৰ লোভী হ'লে বিলাসী হ'লে দুৰ্বল হ'লে বা প্ৰজাৰ সমস্যাৰ প্ৰতি উদাসীন বা আওকণীয়া হ'লে ৰাজ্য দুৰ্বল হৈ পৰে মধ্যযুগত ব্যক্তিগতভাৱে কোনো ৰজাৰ বা নৃপতিৰ খ্যাতি যশস্যা শৌৰ্য বীৰ্য বৃদ্ধি পোৱাটো শক্তিমত্তাৰ পৰিচায়ক আছিল আৰু ৰাজ্য জয় কৰাটো বীৰত্ব বুলি পৰিগণিত হৈছিল লেঙামাগৰিৰ পৰা বৰদোৱা বৰদোৱাৰ পৰা আলিপুখুৰী আলিপুখুৰীৰ পৰা বৰদোৱা এনেদৰে দেৱীদাস শিৰোমণি ভূঞাই ভূঞা ৰাজ্যৰ নৃপতিয়ে ঠাই সলাই ফুৰাটো শক্তিমত্তা বা শাসকীয় দক্ষতাৰ পৰিচায়ক নাছিল
ব্ৰাহ্মণ কৃষ্ণ পণ্ডিত নাইবা কায়স্থ চণ্ডীবৰৰ পৰা ৫-৬ পুৰুষ যোৱাৰ পাছত ব্ৰাহ্মণ কায়স্থ উভয়ৰে জনসংখ্যা বহুত বৃদ্ধি পালে। প্ৰথম অৱস্থাত প্ৰভাৱ প্ৰতিপত্তি কিছু হ্ৰাস পালে। প্ৰথমৰ অন্ন বস্ত্ৰৰ কাৰণে চিন্তা কৰিব নলগীয়া অৱস্থাৰ পৰা ক্ৰমে এইবোৰৰ কথা চিন্তা কৰিবলগীয়া অৱস্থা পালেহি। ৰাজকাৰ্য চলোৱাটো বৰ জটিল নথকা অৱস্থাত কায়স্থ ভূঞা পৰিয়ালেও ব্ৰাহ্মণ পৰিয়ালবিলাকৰ দৰেই পঢ়া শুনা অধ্যয়ন গৱেষণা কৰি সময় কটাব পাৰিছিল। ব্ৰাহ্মণসকলে আছুতীয়াকৈ নিজস্বভাৱে ধৰ্মকৰ্মত অধ্যয়ন অনুশীলন কাৰ্যত নিজক ব্যস্ত ৰখাত কোনো প্ৰকাৰৰ বাধা বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহৈছিল। বিশেষকৈ কায়স্থ ভূঞা ৰজাসকলৰ পৰা তেওঁলোকে সকলো প্ৰকাৰৰ সহায় সমৰ্থন পাই আহিছিল আৰু ভূঞা পৰিয়ালৰ লোকসকলেও শাস্ত্ৰ আদি অধ্যয়নৰ পৰম্পৰা ৰক্ষা কৰি আহিছিল যদিও তেওঁলোক ধৰ্মকাৰ্য পূজা পাৰ্বণ আদি পালন সম্পাদনৰ বিষয়ত ব্ৰাহ্মণসকলৰ লগত বাদ বিসম্বাদত প্ৰবৃত্ত নহৈছিল। আৰু ব্ৰাহ্মণসকলৰ কাৰণে শাস্ত্ৰ অধ্যয়ন যদি জীৱিকা অৰ্জনৰ এটা পৰম্পৰাগত বৃত্তি আছিল, কায়স্থ শিৰোমণি ভূঞাৰ পৰিয়ালৰ কাৰণে সি আছিল শাস্ত্ৰজ্ঞান আহৰণৰ এক আনন্দকৰ অনুশীলনীহে। তেওঁলোকৰ বৃত্তি আছিল ৰাজকাৰ্য পৰিচালনাহে, ধৰ্মকাৰ্য পৰিচালনা নহয়। ধৰ্মকাৰ্য পৰিচালনাৰ আছুতীয়া দায়িত্ব আছিল পুৰোহিত ব্ৰাহ্মণসকলৰহে। তদুপৰি শিৰোমণি ভূঞা পৰিয়ালৰ চণ্ডীবৰৰ পৰা কুসুম্বৰলৈকে সকলোৱে আছিল দেৱী পূজক শাক্ত। গতিকে সেইকাৰণেও ধৰ্মৰ বিষয়ত ব্ৰাহ্মণসকলৰ লগত কোনো মতবিৰোধৰ উপলক্ষ উদ্ভৱ হোৱা নাছিল। ভূঞাসকলৰে সমানে প্ৰভাৱশালী ব্ৰাহ্মণসকলৰ লগত নিৰ্বিৰোধে জীৱন যাপন কৰিবৰ সুবিধা পোৱাৰ ইও এক কাৰণ আছিল কায়স্থ ভূঞাসকলৰ। মহেন্দ্ৰ কন্দলীক মতাই পঠাইছিল ভূঞাৰ ঘৰলৈ। দুটামান জৰুৰী কথা আলোচ কৰিবলগীয়া আছে। সকলোৰে লগত আলোচ বিলোচ কৰি শংকৰৰ পৰিয়াল আকৌ আলিপুখুৰীৰ পৰা বৰদোৱালৈ উঠি আহিল আৰু ইয়াৰ পৰাই ভূঞা ৰাজ্যৰ শাসন চলাই যোৱাৰ ব্যৱস্থা হ'ল। ভূঞাসকল মাটিগিৰি জমিদাৰ। ৰাজকীয় ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি যাব নোৱাৰিলে ৰাজ্যৰ প্ৰজাৰ আস্থা ভক্তি নোহোৱা হৈ আহিব। কুসুম্বৰৰ মৃত্যু হৈছে। শংকৰে মহেন্দ্ৰ কন্দলীৰ তলত শাস্ত্ৰ অধ্যয়নত দৃঢ়ভাৱে একাণপতীয়াকৈ লাগি আছে। ভূঞা ৰাজ্যৰ যাৱতীয় শাসন কাৰ্যলৈ মনোযোগ দিয়ে শংকৰৰ আটাক জয়ন্তা আৰু মাধৱে। দুয়ো বয়সস্থ মানুহ। শংকৰৰ মাতৃৰ মৃত্যু হোৱাৰ কেইবাবছৰো হ'ল। এতিয়া ঘৰখনৰ মূল গৃহিণী আৰু কৰ্ত্ৰী আই খেৰসুঁতি। এওঁ ঘৰখন দাস দাসীক দিহা পৰামৰ্শ দি নিয়াৰিকৈ চলাই যাব পাৰিলেও ৰাজ্যখন নিয়াৰিকৈ চলাবলৈ দায়িত্ব ল'ব পৰা যোগ্য উত্তৰাধিকাৰী আছে কুসুম্বৰৰ পুতেক শংকৰহে। শংকৰৰ মাহীমাকৰ পুতেক বনগয়াগিৰি আছে, কিন্তু সকলোৰে বিবেচনাত যোগ্যতম শাসক হ'ব শংকৰহে। শংকৰ ডেকা হৈছে, স্বাস্থ্যৱান বিদ্বান ব্যক্তিত্বসম্পন্ন ডেকা মানুহ। ধৰ্মকৰ্মৰ প্ৰতিও মন কাণ নিদিয়া নহয়। ভূঞা পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি নিজৰ বিদ্যা বুদ্ধিৰ সদ্ব্যৱহাৰ কৰি যোৱাত শংকৰৰ কোনো অসুবিধা নহ'ব। মহেন্দ্ৰ কন্দলী আহি বহিলহি। জয়ন্তা মাধৱ ৰামৰাম নৰোত্তম কৰ্ণপুৰ চতুৰ্ভুজ আদি ভালেমান মানুহ আগৰে পৰাই বহি আছিল। সকলোৰে মাজত এথোকা বুঢ়া তামোল এমুঠা পাণ আৰু ভুৰুকা এটাত শামুকৰ চূণ আৰু দুখন গোৱা কটা কটাৰি থোৱা হ'ল। দুই এষাৰ অন্য কথাৰ পাছত জয়ন্তাই কথাটো উলিয়ালে। কন্দলীদেউ, শংকৰক কেনে বোলে? আপোনাৰ পৰাই জ্ঞান বিদ্যা সকলো শিকিছে। সেইফালৰ পৰা আপুনি আমাৰ সকলোৰে সেৱাৰ পাত্ৰ। এতিয়া পিতৃপুৰুষৰ ৰাজ্য চলোৱাৰ দায়িত্ব ল'বৰ সময় হ'ল। মাজে মাজে শংকৰৰ ৰাজকাৰ্যলৈ বৰ হেঁপাহ শক্তি নাই যেন লাগে। কিবা যেন অন্য কথাহে চিন্তা কৰি থাকে। আপুনিয়ে কওকচোন, শংকৰে 12 ভূঞাৰ ৰাজ্য চলাব পাৰিব নহয়? মহেন্দ্ৰ কন্দলীয়ে ক'লে, ৰজা বিদ্বান আৰু জ্ঞানী হ'লে ৰাজ্য শাসন আৰু প্ৰজাপালন দক্ষতাৰে আৰু নিয়াৰিকৈ কৰিব পাৰে। বিদ্যাহীন আৰু মূৰ্খ ৰজাই ভালকৈ ৰাজ্য চলাব নোৱাৰে। শংকৰ মোৰ পঢ়াশালীৰ ছাত্ৰ আছিল।
এনে বুদ্ধিমান তীক্ষ্ণ বুদ্ধিৰ জ্ঞানী ছাত্ৰ মই আগে কাহানিও পোৱা নাছিলোঁ। নপঢ়ি নুশুনি 12 বছৰলৈকে খেলি মেলি সময় কটোৱা দেখি ময়ো ভাবিছিলোঁ বোলো কুসুম্বৰ ভূঞাৰ পুত্ৰই কিজানি পিতৃপুৰুষৰ খ্যাতি আৰু মান মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিবহে হ'বলা। পিছে যিদিনাৰ পৰা শংকৰে মোৰ পঢ়াশালীত নাম লিখুৱাই পঢ়িবলৈ ল'লে সেইদিনাৰে পৰা এনে মনোযোগেৰে আৰু একাগ্ৰতাৰে শাস্ত্ৰ ব্যাকৰণৰ অধ্যয়নত ধৰিলে যে ময়েই নহয় তোলৰ আন সকলো বিস্মিত হ'ল। ক ফলা শিকিয়ে কবিতা লিখিবলৈ লোৱা ল'ৰা আৰু মই পোৱা নাই। ধৰ্মশাস্ত্ৰৰ গধুৰ আৰু জটিল কথাবোৰো শংকৰৰ কাৰণে যেন পানী যেন সহজ। সেয়েহে মই শংকৰৰ গাত দৈৱগুণ দেখা পাই তেওঁক শংকৰদেৱ বুলি মাতিবলৈহে ক'লোঁ। অন্য ছাত্ৰৰ দৰে তেওঁক টোলৰ মজিয়া মোচা সৰাৰ কামো কৰিবলৈ হাক দিলোঁ। শংকৰদেৱৰ নিচিনা এজন ছাত্ৰৰ শিক্ষক হ'বলৈ পাই মই গৰ্ব অনুভৱ কৰিছোঁ। বংশত তেনে এজন বিচক্ষণ সন্তানৰ জন্ম দি আপোনালোকো গৰ্বৰ অধিকাৰী হৈছে। খেৰখুটিয়াই মাত লগালে, গৰ্ব কৰিব নেপায়, আশীৰ্বাদহে কৰিব লাগে শংকৰ যাতে ভালে কুশলে থাকে। মহেন্দ্ৰ কন্দলীয়ে ক'লে, শংকৰদেৱ এই বয়সতে সকলো শাস্ত্ৰ ভাগৱতৰ জ্ঞান আয়ত্ত কৰি এনে এজন বিদগ্ধ পণ্ডিত হৈ উঠিছে যে এতিয়া আমিহে তেওঁক গুৰু মানি আশীৰ্বাদ ভিক্ষা কৰিব লাগে। শংকৰদেৱ দীৰ্ঘায়ু হওক। সকলোৱে কন্দলীৰ আশীৰ্বাদ দোহাৰিলে। ৰাম ৰাম একাষে কথাবোৰ শুনি বহি আছিল। এইবাৰ তেওঁ মাত লগালে, বিদ্বান পণ্ডিতসকল বিদ্যাবহন নথকা মূৰুখ মানুহৰ পৰা আঁতৰি থাকিব লাগে। ৰজা, ৰাজপুত্ৰ, ৰাজবিষয়া, সাধাৰণ প্ৰজাৰ পৰা কিছু নিলগত থাকিব লাগে। নহ'লে বিদ্বানৰ আৰু ৰাজৰাজন্যৰ মান মৰ্যাদা কেতিয়াও ৰক্ষা নপৰে। পিছে শংকৰে এইবোৰ নেমানে। সৰু থাকোঁতে সাধাৰণ মানুহৰ ল'ৰাৰ লগতো খেলিছিল, উমলিছিল। সেয়া বৰ ধৰিবলগীয়া কথা নাছিল। পিছে এতিয়াও যদি সাধাৰণ প্ৰজাৰ লগত তলখাপৰ নিশকুলীয়া মানুহবোৰৰ লগত অকণো সংকোচ ঘিণ নোহোৱাকৈ গা ঘঁহাই ঘূৰি ফুৰে, সেয়া জানো ভাল কথা হৈছে? একো নকৈ মহেন্দ্ৰ কন্দলীয়ে মিচিকিয়াই হাঁহিলে। কৰ্ণপুৰে অভিযোগ ভৰা মাতেৰে ক'লে, আৰু এটা কথা নহয় কন্দলী বাপু, শংকৰে কাহিলী পুৱাৰে পৰা ৰাতি দুপৰলৈকে কেতিয়াবা কিবা গীত গাই থাকে, কিবা খোল তাল বজাই থাকে। মাজে মাজে ঢোল খোল বজোৱা গাঁৱৰ গায়ন বায়নকো ঘৰলৈ মতাই আনি সেইবোৰ নিজেও বজাবলৈ শিকে। মাতটো ভাল, বৰ মিঠা, গীত গালে বৰ ভাল শুনি। পিছে ডেকাগিৰিয়ে যদি নাচি গাই ঢোল বজাই সাধাৰণ প্ৰজাৰ নিচিনাকৈ ৰং ধেমালি কৰি ফুৰে, প্ৰজাই কি ভাবিব? আৰু আপোনাৰ তাতে ইমান ভাল ভাল শুৱলা দেৱভাষাৰ শ্লোক গীত শিকিছে, সেইবোৰ নেগাই কিবা আমাৰ সাধাৰণ মানুহৰ মুখৰ কথাৰে নিজেই গীত ৰচনা কৰি নিজেই সুৰ দি গাবলৈ লৈছে। এইবোৰ জানো ভাল কথা হৈছে বাপু? মহেন্দ্ৰ কন্দলীয়ে কিবা এটা উত্তৰ দিব খুজিছিল। এনেতে তামোলৰ পিক এসোপা গিলি নেউলা বুঢ়াই ক'লে, ময়ো এষাৰ কথা কওঁ বুলিছোঁ। নেউলা বুঢ়া ক্ষীণ, গাৰ জকা কামিহাৰ ওলোৱা, মূৰটো টপা, দাঁত সকলো সৰিছে। তথাপি দাঁতৰ আলুৰেই ইখনৰ পিছত সিখন তামোল চোবায়। তই আকৌ কি ক? চতুৰ্ভুজে নেউলালৈ চাই ক'লে। নেউলাই গলটো খেকাৰি লৈ ক'লে, ৰজাই ৰাজ্যহে চলায়, নিজে কিবা ৰণ কৰিবলৈ যায়নে? আগৰ কালত ৰজাই নিজেই ৰণ কৰিছিল। সেইবোৰ সত্য ত্ৰেতা যুগৰ কথা। এতিয়া কলি যুগত ৰজা মন্ত্ৰীয়ে গাৰ খাটনি নিজে নেখাটে, নিজে ৰণ কৰিবলৈ নেযায়। ৰণৰ সেনাপতি আৰু ৰণুৱাহে যায়, নহয় জানো? তই কি ক'ব খুজিছ? থোৰতে ক, এইবোৰ কি ৰজা মহাৰজাৰ ৰণৰ কথা গাইছ? গাইছোঁ, দেখিছোঁ শুনিছোঁ কাৰণেহে গাইছোঁ। ডেকাগিৰি ডেকা হৈছে, এনেও গা আতিল, ৰোগ ব্যাধি নাই, ঈশ্বৰৰ দয়া।
পিছে ডেকাগিৰিয়েচোন কিবা যোগীৰ নিচিনাকৈ যোগ কৰে, তললৈ মূৰকৈ ওপৰলৈ ভৰি দি থিয় হৈ থাকে, তেনেকৈ খোজকাঢ়ি যায়। নিশাহ উশাহ বন্ধ কৰি ভালেমান পৰ থৰ লাগি থাকে। উশাহ বন্ধ কৰি কেতিয়াবা গাটো ইমান টানকৈ দিয়ে যে দাৰে ঘপিয়ালেও নাকাটে, ছাঁহে উফৰি উফৰি আহে। সেইবোৰ কিবা যাদু মন্ত্ৰ কৰা, তন্ত্ৰ মন্ত্ৰ কৰা, যোগিনী পোহা, ভূত দেও পোহা যোগী সন্ন্যাসীৰহে কাম। সেইবোৰ বোলে কোনোবা অধৰ্মী বোধ হৈহে কৰে। আমাৰ হিন্দু মানুহে তাতে 12 ভূঞাৰ ঘৰৰ ডেকাগিৰিয়ে সেইবোৰ ভেলেকি বাজি কৰিবলৈ লোৱা কথাটো জানো ভাল কথা হৈছে? এই এখন হাত মাটিত থৈ তাৰ ওপৰতে গোটেই মানুহটো বহুত পৰলৈ ভৰি কৰি থিয় হৈ থকাটো মই নিজ চকুৰে একেবাৰদিনে দেখিছোঁ। মহেন্দ্ৰ কন্দলীয়ে ক'লে, এইবোৰ আপোনালোকে শংকৰদেৱৰ বিৰুদ্ধে মোৰ ওচৰত গোচৰ দিছে নে এনেহে বখানিছে? গোচৰ যদি নাই দিয়া তেন্তে কওঁ শুনক। এইবোৰ কথা ময়ো শুনিছোঁ। শংকৰদেৱে কোনো নিয়ম কৰা নাই যেনেই লাগে। ৰজা হ'লেই জানো নাচিব গাব নেপায়? আমাৰ স্বয়ং মহাদেৱৰ নামেচোন নটৰাজ। মহাদেৱে তেওঁৰ নানান নাচনৰ ভংগীমাৰে সৃষ্টিৰ ভঙা পতা কৰি আছে। ঈশ্বৰে যদি নাচে, শংকৰে নাচি কি অধৰ্ম কৰিলে? ঈশ্বৰ কৃষ্ণক জানো মুৰুলীধাৰী বংশী গোপাল নবোলো হওক? হাতত বাঁহী নোহোৱা কৃষ্ণ বাৰু ক'ৰবাত দেখিছা হওকনে? বাদ্য বজালে একো নিয়ম নহয়। আৰু গীত গোৱাৰ কথা কৈছা হওক, সামবেদ বুলি আমাৰ এখন বেদেই নাই জানো? সামবেদৰ গীতবোৰ স্তুতি গীত, প্ৰাৰ্থনা গীত, সেইবোৰ সুৰ ধৰিয়ে গাই অহা হৈছে অতকাল। ধন্য নৰতনুভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 16শ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে জয়ন্তা, সুদীপ্ত শৰ্মা ভৰালী, খেৰসুঁতি, বনলতা দেৱী, ৰাম ৰাম, ইন্দ্ৰজিৎ দাস, কৰ্ণপুৰ, সত্যজিৎ গগৈ আৰু মহেন্দ্ৰ কন্দলীৰ চৰিত্ৰত অভিনয় কৰিলে ৰণজিৎ সূত্ৰধৰে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনুভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।